নমস্কাৰ গাইজ। আজি অৰুণাচলত আমাৰ ৪ৰ্থ দিন হ'ল। এয়া অৰুণাচলৰ পৰা আমি গুৱাহাটী বুলি ৰাওনা হ'লোঁ। এয়া অৰুণাচলৰ পাহাৰ, চাইডে চাইডে সুন্দৰ পাহাৰ, দেখিবলৈ একদম ধুনীয়া। একদম এই ৰাস্তাৰ চাইডে চাইডে এই টকলা পাহাৰ, এই টকলা পাহাৰবিলাকত ইয়াতে খালি মাটি আৰু বালিৰ পাহাৰ, যিমান দেখিছোঁ মাটি আৰু বালিৰ পাহাৰ, কিন্তু শিলা পৰ্বত ইয়াত দেখিবলৈ পোৱা নাযায়। ধুনীয়া লাগে এনেকুৱা দীঘলীয়া জাৰ্ণিত এনেকুৱা সুন্দৰ অপূৰ্ব দৃশ্য দেখিবলৈ সঁচাকৈ ধুনীয়া। এইবিলাক পাহাৰ পৰ্বতত দেখিছেনে এইবিলাক, কিন্তু সকলো মানুহবিলাকৰ ব্যৱহাৰ পাতি সুন্দৰ, বহুত ভাল, ব্যৱহাৰ পাতিবিলাকো ভাল। এয়া আমি পূৰা আমাৰ ষ্টাফ এয়া বাছত, গোটেইখিনি মানুহ আমি বাছত আহিছোঁ। এইবিলাক সেই পবিত্ৰ, বাকীবিলাকে আমাৰ লগত গোটেইবিলাকে আছে। এয়া আমি ওলালোঁ গুৱাহাটী বুলি। এইখন ৱৰ্ল্ডৰ চবচে ডাঙৰ চাহ বাগিচা। উইলিয়ামছন মেগাৰৰ এই ৱৰ্ল্ডৰ চবচে ডাঙৰ চাহ বাগিচা, উইলিয়ামছন মেগাৰৰ চাহ বাগিচা এইখন ইমানেই ডাঙৰ। 100 টকালৈ আমাৰ ভাৰতবৰ্ষক অৰ্থাৎ আসামক কিমান ইয়াৰলি কিমান টকা দিয়ে, কিমান কৰোৰ টকা দিয়ে, সেইটো এখন চাইনবোৰ্ডত লিখা আছে। চাইনবোৰ্ডখন পাৰ হৈ আহিলে আচলতে ৰানিঙত চাইনবোৰ্ডখন দেখা নাযায়, হেৰি কৰা নাযায়, এই ভালকৈ ধৰিব পৰা নাযায়। এয়া উইলিয়ামছন মেগাৰৰ ৱৰ্ল্ডৰ চবচে ডাঙৰ চাহ বাগিচা এইখন। আজিৰ ডেটতো সেই ব্ৰিটিছৰ আণ্ডাৰতে আছে উইলিয়ামছন মেগাৰ। একদম সুন্দৰ বাগিচা, খুব ডাঙৰ বাগিচা। এই ভিতৰত সোমালে কোনফালে পূব, কোনফালে পশ্চিম, কোনফালে উত্তৰ, কোনফালে দক্ষিণ একোৱেই ধৰিব পৰা নাযায়, ইমানেই ডাঙৰ চাহ বাগিচা ইয়াতে। এয়া ভাল লাগে সঁচাকৈ, ধুনীয়া ধুনীয়া চাহ বাগিচা। এয়া উইলিয়ামছন মেগাৰ বুলিবলৈ নাই, কিমান সুন্দৰ চাহ বাগিচা এখন। আচলতে গাড়ীত গৈ থাকিলে ভালকৈ ভিডিঅ' কৰিব পৰা নাযায়, তথাপিতো আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব, ফ'ল', শ্বেয়াৰ কৰিলে ভিডিঅ' বনাবলৈ মটিভেশ্যন পোৱা যায়। এইখন সোৱণশিৰি নদী, এইটো সোৱণশিৰি নদী এইখন আকৌ এয়া উইলিয়ামছন মেগাৰেই পালোঁ। নদীটো দুই পাৰ আছে এয়া উইলিয়ামছন মেগাৰৰ। এয়া ভাল লাগে কিছু ক্ষেত্ৰত এইবিলাক। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'বোৰ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। এইবোৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিলে ভিডিঅ' বনাবলৈ মটিভেশ্যন পোৱা যায়, ভিডিঅ' বনাবলৈ মন যায়, নহ'লে একেবাৰে মন ডাউন হৈ যায়। সেয়ে আপোনালোকক কৈছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। যিয়ে নহওক বাৰু, আপোনালোকৰ ভাল লাগিলে কৰিব, বেয়া লাগিলে উপায় নাই আৰু কি ক'ম, ক'বলৈ আৰু একোৱেই নাই। এয়া ব্ৰহ্মপুত্ৰ নৈ, কৈলা-ভোমোৰাৰ দলং এইখন। কৈলা-ভোমোৰাৰ এইখন পুৰণা দলঙেৰে এতিয়া আমি আহি আছোঁ। কৈলা-ভোমোৰা যিখন পুৰণা দলং, সেইখনেৰে আমি আহি আছোঁ। এয়া ব্ৰহ্মপুত্ৰ কৈলা-ভোমোৰা দলং এইখন, পুৰণা দলং এইখন, তাৰ ওপৰত আহি আছোঁ। চাওকচোন বাৰু, কৈলা-ভোমোৰা দলঙৰ ওপৰত এইখন নতুন, সিফালৰখন ৰাইট চাইডে এইখন নতুনখন, আমি এই পুৰণাখনেৰে আহি আছোঁ।
এই কৈলে ভোমোৰা দলং, ব্ৰহ্মপুত্ৰৰ পুৰণা দলং এইখন, তাৰ ওপৰত আমি আহি আছোঁ। এয়া সেয়ে আমি অৰুণাচল প্ৰদেশৰ পৰা আছামৰ ওচৰত গুৱাহাটীলৈ আহোঁতে মহামৃত্যুঞ্জয় মন্দিৰ এবাৰ সোমাই যাম বুলি ভাবিলোঁ, আৰু সেয়ে মৃত্যুঞ্জয় মন্দিৰত এবাৰ সোমালোঁ। মৃত্যুঞ্জয় মন্দিৰ সকলো সঁচাকৈ ধুনীয়া। এয়া চাওকচোন বাৰু, মহামৃত্যুঞ্জয় মন্দিৰত এবাৰ সোমালোঁ আৰু ভাল লাগিল, সঁচাকৈ বহুত ভাল লাগিল। কেতিয়াবা আহিব, যোন অহা নাই, আমিতো আহিছোঁ, বহুতবাৰেই আহিছোঁ। চাওকচোন বাৰু মহামৃত্যুঞ্জয় মন্দিৰ। সেইফালে সৌফালে সেয়া মহামৃত্যুঞ্জয় মন্দিৰ, আৰু সিফালে সেইটো মানুহ জিৰণি ঘৰ। থেংক ইউ আজিলৈ।